আমাৰ অসমৰ আজমল IAS একাডেমীৰ পৰা প্ৰায় 32জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু সঁচাকৈ গৌৰৱৰ কথা। আৰু তেখেত সঁচাকৈ মানে ক'ব লাগিব, যেতিয়াই হওক তেখেতৰ মানে একাডেমীৰ পৰা সদায় মানে নীটেই হওক JEE হওক চবতে মানে তেখেতৰ একাডেমীৰ পৰা মানে উত্তীৰ্ণ হয়ে প্ৰায় ল'ৰা। কিন্তু বাকী নেতাবোৰ মানে কি হ'ল, বাকী নেতাবোৰ কেৱল বেলেগ কামতহে ব্যস্ত, সদায় ৰাজনীতিক মুডতে থাকে, কেৱল ৰাজনীতিক প্ৰচাৰ কৰাতে ব্যস্ত থাকে বাকী নেতাবোৰ। বাকী নেতাবিলাকৰ কিন্তু কোনো এনেকুৱা অনুষ্ঠান এটা নাই য'ত মানে ভাল ডক্টৰ, ভাল ইঞ্জিনিয়াৰ, ভাল IAS বিষয়া ওলাব, এনেকুৱা মানে ডিপাৰ্টমেণ্ট নাই। তেওঁলোকৰ কেৱল মুদ্দা মিয়া, বাংলাদেশী, হিন্দু কিবা কিবি এইবিলাকে মানে, বাকী ভাল মুদ্দা নাই আৰু মানে মুছলিম মিয়া এইবিলাকে মুদ্দা চলি থাকে। কিন্তু আজমল ডাঙৰীয়া সঁচাকৈ মানিব লাগিব, তেখেতৰ একাডেমীৰ পৰা মানে সদায় ভাল ভাল ব্ৰিলিয়েণ্ট ল'ৰাই মানে চাকৰি পাই আছে। এইটো মানে এটা অসমৰ কাৰণে গৌৰৱ বুলিও ক'ব লাগিব।